ৰূপহীয়াতৰ শিঙিমাৰীত পথ দুৰ্ঘটনাত তীব্ৰবেগী এল্টো বাহনে মহতিয়াই নিয়ে পথচাৰীক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পথচাৰী পথচাৰীজন ৰূপহীয়াতৰ কাৱৈবাৰীত ঘৰ বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৰাইজে আটক কৰে ইয়াকে লৈ এক চেপা উত্তেজনা বিৰাজ কৰিছে অঞ্চলটোত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে EA02 S9886 আঘাতপ্ৰাপ্ত লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ঘটনাস্থলীত ৰূপহীয়াত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট বতদ্ৰোৱা লাইভ আমার শিঙিমারি স্পিড ব্রেকার লাগিবই আমার শিঙিমারি স্পিড ব্রেকার লাগিবই স্পিড ব্রেকার এটা লাগিবই আমার শিঙিমারি স্পিড ব্রেকার লাগিবই এটা লাগিবই মানুহ ইয়াৰ এইটো ৰাস্তাতে খালি মৰি আছে এটা স্পিড ব্ৰেকাৰ দিয়া নাই লাউখা এটা এক্সিডেন্ট হৈছে স্পিড ব্ৰেকাৰ দিছে আমাৰ শিঙিমাৰি কিলে নহয় আমাৰ ইয়াতে শিঙিমাৰি এটা স্পিড ব্ৰেকাৰ লাগিব এটা স্কুলৰ সন্মুখত আৰু এটা বজাৰ মছজিদৰ ওচৰতে স্পিড ব্ৰেকাৰ দুটা লাগিবই বজাৰৰ ওচৰত এটা ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে এই সম্পৰ্কে আপুনি কি ক'ব দুৰ্ঘটনাটো আজি সংঘটিত হৈছে এটা 10:30 মান বজাত কিন্তু ইয়াৰ পূৰ্বেও এই জাগাডোখৰত প্ৰায় এক্সিডেন্ট হৈয়ে থাকে এটা ব্যস্ত ৰুট নগাঁৱৰ পৰা লাউখালৈ যোৱা ব্যস্ত ৰুট নিয়মমতে ইয়াত এটা বজাৰ আছে বজাৰৰ লগে লগে পঞ্চায়ত কাৰ্যালয় আছে মছজিদ এখন আছে বিদ্যালয় আছে শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় ইমানখিনি অনুষ্ঠান থকাৰ পিছতো ৰাইজে বিচৰা সত্ত্বেও ইয়াত কোনো স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নাই ৰাইজৰ আপত্তি আৰু দাবী এই এক্সিডেন্টখিনি ৰোধ কৰিবলৈ হলে অন্তত স্কুলৰ আগফালে এটা আৰু বজাৰ পাৰ হৈ এটা দুটা স্পীড ব্ৰেকাৰৰ ব্যৱস্থা হ'ব লাগে আৰু প্ৰশাসনক অনুৰোধ জনাম যাতে বিভাগীয়ভাৱে এই PWD ৰাস্তাৰ ওপৰত PWDৰ হস্তক্ষেপ যাতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা হয় আজি যে দুৰ্ঘটনা হৈছে মানুহটো কেনেকুৱা অৱস্থা দুৰ্ঘটনা হোৱাৰ পিছ মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ সিৰিয়াছ এক্সিডেণ্টেই হৈছে মানুহজন আহত হৈছে ইতিমধ্যেতো নগাঁও হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে গতিকে কি অৱস্থাত আছে এই কথাখিনি এতিয়া আমি গম পোৱা নাই ৰূপহী থানাৰ আৰক্ষী আহিছে নেকি আহিছে ৰূপহী থানাৰ পৰা ৰিপৰ্ট আৰক্ষী আহি ৰিপৰ্ট আৰু গাড়ীখন চিজ কৰি লৈ গৈছে ইতিমধ্যে গাড়ীখন লৈ